আজিৰ ক্লাছত আমি দুটা প্ৰব্লেম সলভ কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা random sample of 4 elements drawn from a small population of 16 elements that means ইয়াত 16টা এলিমেণ্ট আছিলে সেই 16টা এলিমেণ্ট হৈছে পপুলেশ্যন আৰু তাৰ পৰা আমি কি কৰিছো 4টা সিলেক্ট কৰিছো that means 4 is equal to 4 is the sample size elements has a standard deviation 45 ইয়াত কুৱেশ্যনটো তোমালোকৰ কিছুমান এনেকুৱা লাগিব পাৰে যে 16 যেটা এলিমেণ্ট আছে তাৰ ষ্টেণ্ডাৰ্ড ডিভিজন 45 কিন্তু একচুয়ালি নহয় কুৱেশ্যনৰ লাইনটো ভালকে পঢ়া a random sample of 4 elements drawn from a small population of 16 elements তাৰ মানে এইটো হৈছে a small population of 16 elements এইটো হৈছে পপুলেশ্যনটোৰ কথা তাৰ মানে হেজ তাৰ মানে এই যে আমাৰ স্যাম্পলটো লৈছে সেই স্যাম্পলটোৰ কাৰণে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন আছে 45 that means ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ কাৰণে 45 হলে আমি কিহৰ কাৰণে ল'ব লাগিব হেতু স্যাম্পলটোৰ কাৰণে ল'ব লাগিব তাৰমানে যেটো ফৰ্মুলা সেই মনটো ৰুট ওভাৰ 1/n হ'ব Main question is estimate the standard error of the estimate of the population mean. তাৰমানে standard error উলিয়াব দিছে কাৰ যেটো population meanৰ estimate আছে population meanৰ estimate টো হৈছে কি sample mean তাৰ আমি কি উলিয়াব লাগে standard error উলিয়াব লাগে তাৰ কাৰণে ফাৰ্স্ট তোমালকে কি কৰা যিখিনি ডাটা দিয়া আছে হেখিনি লিখি লোৱা given small is equal 4 sorry capital N is equal to 16 and 45 standard deviation of the sample SD of the sample এনেকে লিখি লবা এটা তোমালোকৰ কনফিউজন নহয় is equal to 45 that means আমি ফৰ্মুলা পুট কৰিব লাগিব 1/n summation xi minus x bar whole square is equal to 45 root 2 অতৰাই দিয়া নালাগে root অতৰাৰ আগত আমি ভ্যালুখিনি পুট কৰি লওঁ 1/n n ৰ ভ্যালু কিমান আছিল 4 summation xi minus x bar টো আমি উলিয়াই ল'ব লাগিব 45 এতিয়া root অতৰুৱা 1/4 whole square is equal to 45 into 45 summation xi minus x bar whole square is equal to whole 45 into 45 into 4 that means okay 8100 whole এটি ইয়াৰ পৰা আমি কি কৰিম s2 উলিয়াই লম 1/n minus 1 summation xi minus x bar whole square is a s2 কাৰণে আমাক কি লাগে summation xi minus x bar whole square সেই কাৰণে আমি ইয়াত এই টাৰ্মটো পা মানে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ পৰা আমি এই টাৰ্মটো উলিয়াই ললো তাৰ কাৰণে 1/4 minus 1 into 8100 ক্যালকুলেশন কৰি তোমালোকে ৰিজাল্ট পাবা আফটাৰ ক্যালকুলেশন মানে 51.96 ৰুট লোৱাৰ পিছত therefore standard error of small x bar a small x bar বুলি একাৰণে এক্সামত কোৱেশ্চন সুধিব পাৰা যে আমি পপুলেশ্যন মিনৰ এস্টিমেট বুলি কৈছে পপুলেশ্যন মিনৰ যেটো এস্টিমেট হেতু হৈছে সিম্পল মিন গতিকে standard error of small x bar হ'ব according to formula s/√n s মানে হৈছে তোমাৰ 51.96 root n means √4 is equal to divided by 2 25.98 হ'ব একেবাৰে ইজি তাৰ মানে মেইন কথাটো হ'ল কি তোমাক ষ্টেণ্ডাৰ্ড এৰৰ অফ দা পপুলেশ্যন মিনৰ এস্টিমেট তাৰ মানে আমি s/√n উলিয়াব লাগিব এইখিনিতে এটা কথা আছে তোমালোকে এটো স্মল স্যাম্পল টেষ্টৰ কাৰণে যেতিয়া কৰা তেতিয়া হেতু লাৰ্জ স্যাম্পল টেষ্টৰ কাৰণে কৰিলে sigma/√n হ'ব যেনেকৈ আমি তোমালোকে ষ্টেণ্ডাৰ্ড এৰৰটো তোমালোকে এনেকেও ধৰিব ল'ব পাৰা যেটো আমাৰ টেষ্ট ষ্টেটিষ্টিক থাকে সেই টেষ্ট ষ্টেটিষ্টিকৰ ডিনোমিনেটৰ যেটো হেতুই হ'ব আমাৰ কাৰণে কি ষ্টেণ্ডাৰ্ড এৰৰ গতিকে এটো ফাৰ্স্ট কোৱেশ্চন নেক্সট second question was is a survey conducted in a city এখন সিটিত মহানগৰীত কি কৰিলে একটা সাৰ্ভে কৰিছিলে তাৰপা কি ডাটা পালে it reveals that 50% of its inhabitants are smokers তাৰ মানে তাৰে 50% মানুহে কি কৰে স্মোক কৰে
and the standard error is 0.05 standard error to কিহৰ এই 50% বুলি কৈছে এতিয়া চোৱা কুৱেশ্যনটো তোমালোকে এইটো লাৰ্জ চেম্পল টেষ্ট নে স্মল চেম্পল টেষ্ট নে মিনৰ কাৰণে কৰিব দিছে নে কিহৰ কাৰণে কৰিব দিছে একো ইয়াত মেনশ্যন নাই কেনেকৈ গম পাম ইয়াত চোৱা 50% বুলি এটা ডাটা দিয়া আছে 50%ক আমি কেনেকৈ লিখিব পাৰোঁ 50 ডিভাইডেড বাই 100 বুলি 50 ডিভাইড বাই 100টো কি এটা ৰেচিঅ' টাইপত নাই জানো গতিকে এইটো কি হ'ব এটা প্ৰপৰ্শ্যন টেষ্ট হ'ব আৰু ইয়াত ৰেচিঅ' বা পাৰ্চেণ্টেজত কি এটা ডাটা দিয়া আছে অকল এটা ডাটাই দিয়া আছে গতিকে এইটো হ'ব লাৰ্জ চেম্পল টেষ্ট ফৰ ছিংগল প্ৰপৰ্শ্যন এতিয়া তাৰমানে আমাৰ যিটো 50% দিয়া আছে সেইটো হ'ব আমাৰ কাৰণে কেপিটেল পিৰ ভেলু ঠিক আছে তাৰপৰা আমি কি কৰিম কিউ উলিয়াম কিউ উলিয়াই পেলাই যিটো ষ্টেণ্ডাৰ্ড এৰৰ কৈছোঁ নহয় ডিনমিনেটৰটোৱে সদায় ষ্টেণ্ডাৰ্ড এৰৰ হয় আমাৰ যিটো লাৰ্জ চেম্পল টেষ্ট ফৰ ছিংগল প্ৰপৰ্শ্যনৰ কাৰণে টেষ্ট ষ্টেটিষ্টিক কি আছিলে যে স্মল পি মাইনাছ কেপিটেল পি ডিভাইডেড বাই এছ বাই ৰুট এন চৰি এছ বাই ৰুট এন নহয় ৰুট অভাৰ পি কিউ মানে কেপিটেল কিউ ডিভাইডেড বাই এন আছিলে গতিকে এতিয়া আমি কি কৰিব লাগিব আমাৰ যিটো ষ্টেণ্ডাৰ্ড এৰৰ হ'ব সেই ষ্টেণ্ডাৰ্ড এৰৰ ফৰ্মুলাটো হ'ব কি ৰুট অভাৰ কেপিটেল পি কিউ বাই এন তাৰপিছত আমি ইয়াত ভেলুটো পুট কৰিম 0.05 হিচাপত তাৰপিছত আমি বাকীখিনি ভেলু পাই যাম বাকীখিনি ভেলু মানে কি আমাক কি লাগে ফাইণ্ড দ্য চেম্পল চাইজ ডেট মিনছ উই নিড টু ফাইণ্ড দ্য ভেলু অফ স্মল এন সলিউশ্যনটো চোৱা কেনেকৈ কৰিবা ইয়াত আমি দিব লাগিব given capital P is equal to 50 by 100 that means half ইয়াৰ পৰা আমি কি উলিয়াম 1 minus P half হ'ল এতিয়া আমি again given that standard error of proportion is equal to 0.05 এটা ডাটাটো আমাক দিয়া আছে গতিকে আমি কি কৰিম ষ্টেণ্ডাৰ্ড এৰৰ ফৰ্মুলা লিখিম ৰুট অভাৰ পি কিউ বাই এন ইজ ইকুৱেল টু 0.05 পি আৰু কিউৰ ভেলু পুট কৰা এন আমি উলিয়াব লাগিব ক্যালকুলেশন কৰা তো হাফ আছে ৰুট আছে গতিকে এটা হাফ থাকি যাব 1 by root n থাকি যাব 0.05 into 0.05 কিয় হ'ল কাৰণ আমি ইয়াত ৰুটটো আঁতৰাইছোঁ সৰি মোৰহে লিখাটো ভুল হৈছে দেই সৰি root n to হ'বগে 10 n ৰ ভ্যালু 100 গতিকে আমি এনেকৈ দিয়া থাকিলে প্ৰথমতে কি কৰিব লাগিব চাই ল'ব লাগিব এটা লাৰ্জ চেম্পল টেষ্টৰ কাৰণে দিয়া আছে নে স্মল চেম্পল টেষ্টৰ কাৰণে দিছে মই আকৌ এবাৰ ৰিপিট কৰি লৈছোঁ এইটো ষ্টেণ্ডাৰ্ড এৰৰ উলিয়াবলগীয়া মানে ষ্টেণ্ডাৰ্ড এৰৰ কাৰণে ষ্টেণ্ডাৰ্ড এৰৰ ফৰ্মুলা থকা এটা আসাম এইটো ষ্টেণ্ডাৰ্ড এৰৰ ফৰ্মুলা থকা এটা আসাম গতিকে আমি কেনেকৈ গম পাম ষ্টেণ্ডাৰ্ড এৰৰ কোনটো ফৰ্মুলা এপ্লাই কৰিম ফাৰ্ষ্ট চোৱা ইয়াত আমাৰ এইটো চেম্পলটো যিখিনি আমি ডাটাখিনি লৈছোঁ ইয়াত চেম্পলটোত কি আছে এনৰ ভেলু 4 আছে তাৰমানে এইটো হৈছে স্মল চেম্পল টেষ্ট স্মল চেম্পল টেষ্টৰ কাৰণে আমাৰ যিটো টেষ্ট ষ্টেটিষ্টিক আছিলে ইয়াতো দুটা মিনৰ কথা নায়েই গতিকে আমি সেইটো ছিংগল মিনৰ কাৰণেই ল'ব লাগিব গতিকে ইয়াত তুমি যদি বেলেগ কুৱেশ্যন দিয়া থাকে তেতিয়াহ'লে তোমালোকে বুজিব লাগিব এইটো এটা স্মল চেম্পল টেষ্ট ফৰ ছিংগল মিন এই ছিংগল মিনৰ কাৰণে যিটো আমাৰ ফৰ্মুলা আছিলে মানে টেষ্ট ষ্টেটিষ্টিক যিটো আছিলে সেইটো হৈছে কি স্মল পি minus capital P sorry x bar minus mu divided by s by root n গতিকে আমি ইয়াত কি কৰিব লাগিব যেটো আমাৰ ষ্টেণ্ডাৰ্ড এৰৰ ডিনমিনেটৰ এইটো গতিকে এইটো হ'ব আমাৰ কাৰণে ষ্টেণ্ডাৰ্ড এৰৰ গতিকে আমি উলিয়াব লাগে কি কেপিটেল এছ আৰু ৰুট এনৰ মানে এনৰ ভেলুটো আমাৰ আছে গতিকে আমাৰ প্ৰবলেম নাই এছ উলিয়াবৰ কাৰণে আমি কি কৰিম আমাৰ অন্য ডাটা আৰু কি দিয়া আছে ষ্টেণ্ডাৰ্ড এৰৰ উলিয়াবৰ কাৰণে ষ্টেণ্ডাৰ্ড ডিভিজন দিয়া আছে কাৰ ষ্টেণ্ডাৰ্ড ডিভিজন এইটো কিন্তু মন কৰিবা যদি ইয়াত পপুলেশ্যনটোৰ ষ্টেণ্ডাৰ্ড ডিভিজন দিলেহেঁতেন তেতিয়াহ'লে আমি কিন্তু ইয়াত কেপিটেল এন ইউজ কৰিলোহেঁতেন যিহেতু আমাৰ ইয়াত গোটেই কুৱেশ্যনটোত কৈছে যে যি 4টা এলিমেণ্ট আছিলে
সেইটোৰ পৰা ড্ৰ কৰা তাৰহে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন 45 দ্যাট মিনছ উই হেভ টু পুট স্মল এন হিয়াৰ যিটো আমাৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ ফৰ্মুলা তাত আমি স্মল এনহে পুট কৰিম তাৰপিছত কেলকুলেশ্যন কৰিলোঁ এইখিনি টাৰ্ম পালোঁ মানে এইখিনি যদি মই চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে আনন'ন কোৱান্টিটি থাকিব কি এইটো পাৰ্ট এই পাৰ্টটো আকৌ ক'ত ইউজ হয় এছৰ কাৰণে গতিকে আমি তাত এছৰ ভেলু পুট কৰিবৰ কাৰণে আমি এইটো পুট কৰিলোঁ তাৰপিছত আমি এছৰ টাৰ্ম পাই গ'লোঁ কেলকুলেশ্যন ভেলু পাই গ'লোঁ তাৰপিছত যিটো ষ্টেণ্ডাৰ্ডৰ ফৰ্মুলা আছিলে তাত আমি লিখি দিলোঁ নেক্সট এইটোত আকৌ কি হৈছে এইটোতো আমাৰ কি কৰিব লাগে ষ্টেণ্ডাৰ্ডৰ কথাই আছে সেইকাৰণে আমি কি কৰিম ইয়াত চাই ল'ম যে আমাৰ কি কি ডাটা দিয়া আছে আমাৰতো মেইন চিন একো দিয়াই নাই গতিকে আমি 50% যিটো দেখিছোঁ 50%ক আমি মনতে ভাবি ল'লোঁ যে কেনেকৈ টাৰ্মটোক আমি লিখিব পাৰোঁ 50 ডিভাইডেড বাই 100 তাৰমানে ইয়াত কি ডিনমিনেটৰ আৰু নিউমাৰেটৰ দুটা আছে গতিকে এইটো কি হ'ব প্ৰপৰ্শ্যন টেষ্ট হৈ যাব প্ৰপৰ্শ্যন টেষ্টৰ কাৰণে ইয়াত টাইম অকল এটাই দিয়া আছে তাৰমানে আৰু বেলেগ কোনো ধৰণৰ প্ৰপৰ্শ্যন ইয়াত দিয়া নাই সেইকাৰণে এইটো লাৰ্জ চেম্পল টেষ্ট ফৰ ছিংগল প্ৰপৰ্শ্যন হ'ব ছিংগল প্ৰপৰ্শ্যন থকা টেষ্ট ষ্টেটিষ্টিকটো কি আছিলে লাৰ্জ চেম্পলৰ কাৰণে স্মল p মাইনাছ কেপিটেল P ডিভাইডেড বাই ৰুট অভাৰ কেপিটেল PQ বাই n গতিকে এই টেষ্ট ষ্টেটিষ্টিকৰ কাৰণে ডিনমিনেটৰ হৈ গ'ল এইটো আৰু সেইটোৱে হ'ব আমাৰ কাৰণে ষ্টেণ্ডাৰ্ড এৰৰ এতিয়া আমি কি কৰিম সেই ষ্টেণ্ডাৰ্ডৰ ফৰ্মুলাটো ইয়াত পুট কৰি পিৰ ভেলু লিখিলোঁ কিউৰ ভেলু উলিয়াই ল'লোঁ তাৰপিছত আমি কি কৰিম ষ্টেণ্ডাৰ্ডৰ ফৰ্মুলা পুট কৰি আমাৰ যিটো ৰিকুৱাৰ্ড ভেলু উলিয়াবলগীয়া যিটো টাৰ্ম আছিলে সেইটোৱে আমি উলিয়াই ল'লোঁ ঠিক আছে আজি মেথছকেইটা একেবাৰে সৰু সৰু আশা কৰোঁ তোমালোকে টান নাপাবা থেংক ইউ